নমস্কাৰ। যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে ভৱিষ্যতৰ দিনত শিক্ষক হ'বলৈ হাবিয়াস মনতে পুহি ৰাখিছে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ, কিয়নো SCERT কাহিলীপাৰাৰ তৰফৰ পৰা এটা এডমিশ্যন নটিচ প্ৰকাশ কৰিছে। DELED অৰ্থাৎ 2 বছৰীয়া ডিপ্ল'মা কোৰ্চ, আৰু এই 2 বছৰীয়া DLED কোৰ্চ নহ'লে কোনো ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে অনাগত দিনত শিক্ষক হ'ব নোৱাৰিব। আৰু সেয়ে যিসকল ছাত্ৰ ছাত্ৰীৰ হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক আছে তেওঁলোকে এই 2 বছৰীয়া DLEDত অৱতীৰ্ণ হ'ব পাৰিব আৰু অনাগত দিনত শিক্ষক হোৱাৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহৰণ কৰিব পাৰিব। অৱশ্যে যিসকল SC ST STP ST হিলছ তেওঁলোকৰ কাৰণে এগ্ৰিগেট মাৰ্কৰ 5% ৰিলেক্সেশ্যন থাকিব। বাকী গোটেইখিনি কথা মই লাহে লাহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এজৰ কথা আছে, ৰিজাৰ্ভেশ্যনৰ কথা আছে, হাউ টু এপ্লাই, আৰু এপ্লাইটো আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব, অফলাইনৰ কোনো ব্যৱস্থা নাই। এপ্লিকেশ্যন ফিজ 600 টকা দিব লাগিব। আৰু ইয়াতে কেইটামান ডেট তেওঁলোকে উল্লেখ কৰিছে। Opening of online submission application 18/5/2025, closing online submission of application 5/6/2025, download of admit card from 5/7/2025 onwards, date of pre-entry test paid 2025, 13/7/2025, declaration of result 28/7/2025। গতিকে সেইসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। ধন্যবাদ।